প্ৰতিখন ডিষ্ট্ৰিক্টৰ প্ৰত্যেকজন শিক্ষকৰ কাৰণে এটা বৃহৎ আপডেট ইয়াতে আপোনালোকে দেখিবলৈ পাইছে। গোটেইখিনি কথা আমি ইয়াতে আলোচনা কৰিম কেনেদৰে শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে এইখন নটিফিকেশ্যন অত্যন্ত জৰুৰী। তো গোটেইখিনি কথা চাম। ইয়াতে চাওক, অফিচ গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য ডিৰেক্টৰ অফ এলিমেণ্টেৰী এডুকেশ্যন আছামৰ ফালৰ পৰা এইখন নটিফিকেশ্যন আহিছিলে 18/3/2026 তাৰিখত। আৰু চাওক আপোনালোকে ক'ৰ পৰা আহিছে, ফ্ৰম জইণ্ট ডিৰেক্টৰ অফ এলিমেণ্টেৰী এডুকেশ্যন আছাম মোৰ পৰা আহিছে আৰু পঠিয়াই দিছে। চাওক, প্ৰত্যেকখন ডিষ্ট্ৰিক্ট এলিমেণ্টেৰী এডুকেশ্যন অফিচাৰলৈকে। তাৰপিছত নাম্বাৰ 2 দিছে ডিষ্ট্ৰিক্ট প্ৰাইমাৰী এডুকেশ্যন অফিচাৰ কাৰ্বি আংলং ডিমা হাছাও আৰু ইনস্পেক্টৰ অফ স্কুলছ কাৰ্বি আংলং ডিমা হাছাও। তো দেখিলে আপোনালোকে ডিমা হাছাও, তাৰপিছত কাৰ্বি আংলং, তাৰপিছত প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰে এলিমেণ্টেৰী এডুকেশ্যন অফিচাৰসকললৈকে পঠিয়াই দিয়া হৈছে। আৰু ছাবজেক্টটো ৰিগাৰ্ডিং অপেনিং অফ অমৃত উদ্যান 2025। ইয়াতে অমৃত উদ্যান 2025 অপেনিঙৰ কৰাক লৈ পেলাই এখন নটিফিকেশ্যন আহিছে। আৰু ইয়াতে কেনেদৰে শিক্ষক শিক্ষয়িত্ৰীসকলৰ কথা ইয়াতে উল্লেখিত হৈছে বা তেওঁলোকৰ কাৰণে এখন কিয় দৰকাৰী বা জৰুৰী, এই গোটেইখিনি কথা আমি এতিয়া ইণ্টাৰভিউ কৰিবলৈ চেষ্টা কৰিছোঁ। উপৰোক্ত বিষয়ৰ সৈতে সম্পৰ্কিতভাৱে জনোৱা হৈছে যে বিদ্যালয় শিক্ষা বিভাগৰ উপ সচিবৰ পৰা ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যান সাধাৰণ জনসাধাৰণৰ বাবে গ্ৰীষ্মকালীন বাৰ্ষিক ফুল প্ৰদৰ্শনী 2025 উপলক্ষে খোলাৰ বিষয়ে এটা যোগাযোগ প্ৰাপ্ত হৈছে। এই সন্দৰ্ভত ৰাষ্ট্ৰপতি সচিবালয়ে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত অধিক প্ৰচাৰ বৃদ্ধি কৰাৰ লগতে তেওঁলোকক অমৃত উদ্যানত গ্ৰীষ্মকালীন বাৰ্ষিক ফুল প্ৰদৰ্শনী 2025 চাবলৈ আমন্ত্ৰণ জনাবলৈ ইচ্ছা প্ৰকাশ কৰিছে। সেই অনুসাৰে আপোনাৰ অধীনত থকা সকলো বিদ্যালয়ত এই তথ্য প্ৰচাৰ কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু গ্ৰীষ্মকালীন বাৰ্ষিক ফুল প্ৰদৰ্শনী 2025ত ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষিকাৰ সৰ্বাধিক অংশগ্ৰহণ নিশ্চিত কৰিবলৈ অনুৰোধ জনোৱা হৈছে। এইটো আপোনাৰ সদয় অৱগত আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰেৰণ কৰা হৈছে।